প্ৰিয় বন্ধুসকল, আজি আপোনালোকক দেখাবলৈ লৈছোঁ। আজিৰ ভিডিঅ'টোত যিটো নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল হয় NSP, সেই পৰ্টেলটোৰ বিষয়ে আপোনালোকক ক'বলৈ লৈছোঁ। আৰু নতুনকৈ যিসকল ল'ৰা ছোৱালীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে, মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছে, তেওঁলোকৰ বাবে খুবেই ভাল খবৰ। তো তেওঁলোকৰ বাবে যিটো নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল সেইটো মুকলি কৰি দিয়া হৈছে, আৰু তাতে তেওঁলোকে এপ্লাই কৰি তেওঁলোকে এটা স্কলাৰশ্বিপ পাব পাৰে। তো গাইছ, আজিৰ ভিডিঅ'টোত মই আপোনালোকক ষ্টেপ বাই ষ্টেপ সকলোখিনি কথা দেখাই যাম, আৰু কি কি ডকুমেণ্ট লাগিব বা কোনে কোনে পাৰিব সকলোখিনি দেখাই যাম। আৰু তাৰ লগতে বিশেষভাৱে কিছুমান ছাত্ৰ ছাত্ৰীলৈ এটা স্কলাৰশ্বিপ আহিছে। এইটো কোৱা হয় মেধাৱী ছাত্ৰ ছাত্ৰীসকলৰ বাবে মেধাৱী স্কলাৰশ্বিপ পৰ্টেল হয়। সেইটোতো কেনেধৰণে কৰিব পাৰে, সেইটোতো আপোনালোকৰ সেইটোত এটা পাৰ্চেণ্টেজ লাগে, যিটো পাৰ্চেণ্টেজ হ'লেহে ল'ৰা বা ছোৱালীজনীয়ে সেই স্কলাৰশ্বিপটো এপ্লাই কৰিব পাৰিব। কিন্তু এই যিটো NSP পৰ্টেল হয়, এই NSP পৰ্টেলটোত তেনেকুৱা ধৰণৰ কোনো কথা নাই। গতিকে ইয়াত সকলো ল'ৰা ছোৱালীয়ে এপ্লাই কৰিব পাৰে। তো গাইজ, আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ, আৰু ভিডিঅ'টোত মই আপোনালোকক ষ্টেপ বাই ষ্টেপ সকলোখিনি দেখাই যাম। তো ভিডিঅ'টো কোনো ধৰণৰ স্কিপ নকৰাকৈ আপোনালোকে চাই যাব। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়। আৰু মোৰ চেনেলত যিসকল নতুনকৈ আহিছে তেওঁলোকলৈ কাইণ্ডলি ৰিকুৱেষ্ট যে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব, যাতে মই দিয়া ভিডিঅ'খিনি সকলোতকৈ প্ৰথমতে আপোনালোকে পায়। তো গাইজ, ইয়াতে চাব, মই ক্ৰোম ব্ৰাউজাৰটো খুলিছোঁ, আৰু ইয়াতে মই চাৰ্চ কৰিম যে NSP। ইয়াতে চাওক, মই ইয়াতে চাৰ্চ কৰাই আছে NSP পৰ্টেল scholarship.gov.in। এইটোৱে হৈছে ৱেবছাইটটো। তো আপোনালোকে NSP চাৰ্চ কৰিলেও হ'ব। এই ৱেবছাইটটোতে আমি কি কৰিম, চাৰ্চ কৰিম। তো ইয়াতে মই চাৰ্চ কৰিলোঁ। চাৰ্চ কৰাৰ পিছত চাওক, এনেধৰণে এটা পেজ খোল খাব, দেখিছেনে? ইয়াতে ওপৰতে এইটো দিয়া আছে নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল। এই যিটো হোম পেজ আছে, ইয়াতে চাওক কিছুমান তলত অপশ্যন দিয়া আছে ৰেজিষ্ট্ৰেশ্যন। তো ইয়াত টাইম এটা দেখাই আছে, গতিকে ৰেজিষ্ট্ৰেশ্যনটো অলৰেডি হৈ আছে। তো আপোনালোকে এই যিটো টাইমটো কিমানলৈকে আছে সেইটো দেখাম, সেইটোৰ ভিতৰত আপোনালোকে কৰিব লাগিব। তো গাইজ, মই এই যিটো লিংক হয় আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম, তাতে ক্লিক কৰি আপোনালোকে পেজটো পাব পাৰিব। বা মেইন আপোনালোকক হোম পেজটোৰ লিংকটো মই আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম, তাতে ক্লিক কৰি চাব পাৰিব। তো গাইজ, ইয়াতে মই নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল ইয়াতে ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত চাওক, এনেধৰণে এটা পেজ খোল খাব। তো নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল একাডেমিক ইয়াৰ 2023 আৰু 24। তো গাইজ, ইয়াতে চাওক, অকণমান মই স্ক্ৰল ডাউন কৰিম, আৰু ইয়াতে চাওক 2 নম্বৰ যিটো অপশ্যন দিয়া আছে এপ্লিকেণ্ট কৰ্ণাৰ, ইয়াতে এইখিনি কথা কৈছোঁ। ইয়াতে এপ্লিকেণ্ট কৰ্ণাৰত ইয়াতে চাওক, প্ৰথম দিয়া আছে লগ ইন, তাৰপিছত দিয়া আছে নিউ ৰেজিষ্ট্ৰেশ্যন, তাৰপিছত দিয়া আছে এপ্লিকেশ্যন ছাবমিশ্যন ফৰ ইয়াৰ কৈছে 2023 আৰু 24। তাৰপিছত কৈছে ফ্ৰেছ এপ্লিকেশ্যন, ৰিনিউৱেল এপ্লিকেশ্যন, প্ৰিভিয়াছ ইয়াৰ্ছ এপ্লিকেশ্যন। ইয়াতে কিছুমান কথা আছে, কি হয় মই প্ৰথমতে কৈছোঁ আপোনালোকক যে প্ৰিভিয়াছ ইয়াৰ এপ্লিকেশ্যন, যদিহে কোনোবা ল'ৰা ছোৱালী এবাৰ ছেকেণ্ড ইয়াৰৰ হয়, তেওঁলোকতো পষ্ট মেট্ৰিকত পৰে। গতিকে যোৱা বছৰ তেওঁলোক হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ থাকোঁতে যিখিনি এপ্লাই কৰিছিলে, তেওঁলোকে একেটা আইডিতে ইয়াতে এপ্লাই কৰিব পাৰে। সেইটো আচলতে ৰিনিউৱেল এপ্লিকেশ্যনো হ'ব, নহ'লে বা প্ৰিভিয়াছ ইয়াৰ্ছ এপ্লিকেশ্যনৰ লগত লিংক কৰিও কৰিব পাৰে। যিসকলে নতুনকৈ মেট্ৰিক পৰীক্ষাত পাছ কৰিছে এই বছৰ, তেওঁলোকৰ বাবে কি হ'ব, নিউ ৰেজিষ্ট্ৰেশ্যন হ'ব, আৰু এপ্লিকেশ্যন ছাবমিশ্যন নতুন কৰিব লাগিব। তাৰমানে ইয়াতে যিটো অপশ্যন আছে ফ্ৰেছ এপ্লিকেশ্যন, তেওঁলোকে ফ্ৰেছ এপ্লিকেশ্যন কৰিব লাগিব। তো গাইজ, ইয়াতে কি হয়, মই প্ৰথম যিটো নিউ ৰেজিষ্ট্ৰেশ্যন বটন আছে ইয়াতে ক্লিক কৰিছোঁ। তো ইয়াতে ক্লিক কৰি আপোনালোকে যাব লাগিব পেজটোলৈ, আৰু ইয়াতে কি কৈছে চাওঁ, একাডেমিক ইয়াৰ 2023-24 গাইডলাইনছ ফৰ ৰেজিষ্ট্ৰেশ্যন অন নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল। তো ইয়াতে চাওক, জেনেৰেল ইনষ্ট্ৰাকশ্যন আৰু কিছুমান গাইডলাইনছ দিয়া আছে। তো মই এই লিংকটো আপোনালোকক দেখাই দিছোঁ। তো মই ইয়াত কৈ নাথাকোঁ বেছিকৈ, আপোনালোকে ইয়াতে ক্লিক কৰি এইখিনি পঢ়ি ল'ব পাৰিব। ইয়াতে মেইন বস্তুটো হৈছে কি, তেওঁলোকৰ প্ৰথম বস্তুটো কি লাগিব, আধাৰটো লাগিব। যিজন ল'ৰা ছোৱালীয়ে এপ্লাই কৰিব তেওঁলোকৰ প্ৰথম আধাৰটো লাগিব। আৰু ইয়াতে চাওক, দুটা দিয়া আছে আই এগ্ৰি দ্য ফলোয়িং, তলত ইয়াত আণ্ডাৰটেকিং কেইটামান দিয়া আছে। তো এই দুটা আপোনালোকে ক্লিক কৰি কণ্টিনিউ পেজত ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰাৰ পিছত চাওক, আই হেভ আধাৰ, প্ৰথম মোবাইল নাম্বাৰ দিব লাগিব। তাৰপৰা ইয়াত গেট OTP কৰি মোবাইল OTP ফিল কৰিব লাগিব। তো যিহেতু মই এতিয়া এইটো কৰি দেখুৱাব নোৱাৰিম আপোনালোকক, কাৰণ কৰিবলৈ অলপ অসুবিধা, কাৰণ যিহেতু মোৰ আধাৰটো ইয়াৰ লগত মেটচ নকৰিব। তো গাইজ, ইয়াতে আপোনালোকে এনেধৰণে কৰিব লাগিব। তাৰপিছত ভেৰিফাই কৰাৰ পিছত আপোনালোকে ইয়াতে ক্লিক কৰি আপোনালোকে কৰিব পাৰিব, ভেৰিফাই অপশ্যনত ক্লিক কৰি নেক্সট আপোনালোকে
যিটো আধাৰ নাম্বাৰ, আপোনালোকৰ আধাৰ নাম্বাৰটো ফিল কৰি ইয়াতে আপোনালোকে এপ্লিকেশ্যনখন কৰিব পাৰিব। আৰু এপ্লিকেশ্যনখন কৰাৰ পিছত মই কেইটামান কথা আপোনালোকক কৈ দিছোঁ যে এইখন মই কৰি গ'লেহে দেখুৱাব পাৰিম, কাৰণ যিহেতু বৰ্তমান এনেকুৱা স্কলাৰশ্বিপ কৰি দেখুৱাবলৈ মোৰ হাতত আধাৰ নাই বৰ্তমান, তো মই নহ'লে আপোনালোকক কৈ দেখালোহেঁতেন, কিন্তু এই পৰ্টেলটো সম্পূৰ্ণৰূপে খোল খাইছে। আপোনালোকে খুব সোনকালে ৰেজিষ্ট্ৰেশ্যনটো কৰক, আৰু ৰেজিষ্ট্ৰেশ্যন কৰাৰ পাছত আপোনালোকে কি কৰিব, ইয়াতে এখন আপোনালোকক প্ৰয়োজন হ'ব ইনকম চাৰ্টিফিকেট। তো যোনজন ল'ৰা ছোৱালীৰ মেট্ৰিক পাছ কৰিছে তেওঁৰ দেউতাকৰ নামত এখন ইনকম চাৰ্টিফিকেট উলিয়াব পাৰিব। ইনকম চাৰ্টিফিকেটখন এসপ্তাহত পাই যাব আপোনালোকে। এসপ্তাহৰ ভিতৰত সেই ইনকম চাৰ্টিফিকেটখন আপলোড কৰিব লাগিব ইয়াত। আৰু লগতে তেখেতৰ যোনজন ল'ৰা ছোৱালীয়ে মেট্ৰিক পাছ কৰিছে সেই ল'ৰা ছোৱালীজনৰ এটা বেংক একাউণ্ট থকাটো বাধ্যতামূলক, আৰু বেংক একাউণ্টৰ সৈতে আধাৰটো লিংক থাকিব লাগিব, কাৰণ আজিকালি NPCI চাৰ্ভাৰটো সকলোৰে লিংক থকাটো বাধ্যতামূলক কৰিছে। তাৰপিছত 2 নম্বৰতে লাগিব সেই ল'ৰা ছোৱালীজনৰ কাষ্ট চাৰ্টিফিকেটখন থাকিব লাগিব। এই ল'ৰা বা ছোৱালীজন যিগৰাকীয়ে এই নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলত তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিব বা এপ্লাই কৰিব, তেওঁলোকৰ এখন কাষ্ট চাৰ্টিফিকেট থকাটো খুবেই জৰুৰী। তাৰপিছত সেইখিনি আপলোড কৰাৰ পিছত আপোনালোকৰ ইয়াত এখন চাৰ্টিফিকেট জেনেৰেট হ'ব। চাৰ্টিফিকেটখনৰ নাম বনাফাইড চাৰ্টিফিকেট বুলি কয়। আৰু সেই বনাফাইড চাৰ্টিফিকেটখন ইয়াতে প্ৰিণ্ট কৰি আপোনালোকে যোনখন কলেজত এডমিশ্যন লৈছে সেই কলেজখনৰ প্ৰিন্সিপালৰ হতুৱাই চিল মৰাই আনিব লাগিব, আৰু সেইখন ইয়াত আপলোড কৰিব লাগিব। তাৰপিছত আপুনি 3 মাহ বা 4 মাহৰ ভিতৰত আপোনাৰ NSP স্কলাৰশ্বিপ পৰ্টেলৰ যিটো পইচা, সেই পইচাটো ডাইৰেক্টলি আপোনালোকৰ বেংক একাউণ্টত সোমাব, আৰু সেইটোকে আপোনালোকে অহা বছৰলৈও ৰিনিউ কৰিব পাৰিব। গতিকে গাইজ, আজিৰ NSPৰ ওপৰত ভিডিঅ'টো মোৰ ইমানেই আছিলে। তো যদি আপোনালোকে ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু এটা কথা, যদি আপোনালোকে বুজি পোৱাত কিবা অসুবিধা হৈছে তেনেহ'লে মোৰ কমেণ্ট বক্স খোলা দিছোঁ, কমেণ্ট কৰি জনাব। মই যিমান পাৰোঁ আপোনালোকক সহায় কৰিম। আৰু নেক্সট মই আপোনালোকক যিটো কৈছোঁ যে মেধাৱী ছাত্ৰ ছাত্ৰীসকলৰ বাবে যিটো